কল্যাণী সমাজ কল্যাণ কেন্দ্ৰ ৰংগমঞ্চত যোৰহাট জিলা ভিত্তিক 40তম পাৱাৰ লিফটিং অৰ্থাৎ শক্তিতুল্লন প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হৈছে। যোৰহাট জিলা পাৱাৰ লিফটিং এছ'চিয়েশ্যনৰ তত্বাৱধানত যোৰহাট জিলা শক্তিতুল্লন সন্থাৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী সংস্থা ৰেইজ ইয়ৰ হেল্পিং হেণ্ডৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত প্ৰায় 150ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাখনিৰ আৰম্ভণিতে পতাকা উত্তোলন কৰাৰ পিছতে প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰে যুৱ মৰ্চাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই। উক্ত অনুষ্ঠানত প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উদ্যোক্তা মণ্ডলীয়ে দুয়োটা দিনতে আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰিছে। অন্তৰ্গত যোৰহাট পাৱাৰ লিফটিং সন্থাই ৰেইজ ইয়ৰ হেল্পিং হেণ্ডৰ সহযোগত আজি এই কল্যাণী সমাজ কল্যাণ কেন্দ্ৰ 40তম যোৰহাট পাৱাৰ লিফটিং প্ৰতিযোগিতাখিনি অনুষ্ঠিত কৰিবলৈ লৈছে। গতিকে প্ৰায় 150ৰ অধিক প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আমি 40তম এই প্ৰতিযোগিতাৰ আগতে যোৰহাট ফিজিক এছ'চিয়েশ্যনৰ উদ্যোগত আমি ৱেইট লিফটিং, পাৱাৰ লিফটিং, আৰ্ম ৰেচলিং, বডি বিল্ডিং এই 4টা শাখাৰ প্ৰতিযোগিতা একেলগে অনুষ্ঠিত হয়। কিন্তু আমাৰ প্ৰধানতে আমাৰ খেলৰ বিষয়ে যথেষ্টখিনি ক'লে আমাৰ আজি যিখন অনুষ্ঠান এইখন আমাৰ 40 সংখ্যক অনুষ্ঠান। যোৰহাটৰ আমাৰ যদি ক্ৰীড়া জগতখন বহু ক্ৰীড়া জগতখন ইয়াত এষ্টাব্লিছ হৈছে, ইয়াত আমাৰ লাল বাহাদুৰ পাছোৱান ডাঙৰীয়া আৰু আমাৰ প্ৰসাদদাৰ প্ৰচেষ্টাতে এইখিনি আগবাঢ়ি আহিছে আৰু তেওঁলোকে ইমানখিনি আগবঢ়াই দিয়াৰ বাবে আমি এই প্লেটফৰ্মটো পাইছোঁ। আৰু এই প্লেটফৰ্মৰ পৰাই আমাৰ ষ্টেটৰ কাৰণে প্লেয়াৰ ছিলেকশ্যন কৰা হ'ব, যিখন আমাৰ অসমৰ ৰাজ্যিক খেল যিখন অনুষ্ঠিত হয় তালৈ ছিলেকশ্যন কৰিব। আৰু এই প্লেটফৰ্মৰ পৰাই আমাৰ যোৰহাটৰ পৰা কমনৱেলথৰ পৰা এছিয়ান গেমছলৈকে প্লেয়াৰ ওলাই গৈছে। আৰু মই আশা কৰোঁ যে আমি এই প্লেটফৰ্মৰ পৰাই যিখিনি নতুন ইউথ উঠি আহি আছে তেওঁলোকে ইয়াৰ পৰা ইনস্পায়াৰ হয় আৰু যিখিনি আমাৰ এতিয়া সমাজত যিখিনি এতিয়া ড্ৰাগছ লৈ পেলাই বা মাদক দ্ৰব্যলৈ যিখিনি বস্তু চলিছে সেইখিনিৰ পৰা প্লেয়াৰ ইউথখিনি সকলো যে দূৰত থাকে এই খেলখনৰ পৰাই এটা ইনস্পিৰেশ্যন দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। নমস্কাৰ। ৰেইজিং ইয়ৰ হেল্পিং হেণ্ড ফাউণ্ডেশ্যনৰ উদ্যোগত তথা যোৰহাট ডিষ্ট্ৰিক্ট স্পৰ্টছ লিফটিং এছ'চিয়েশ্যনৰ সহযোগিতাত যি আজি পাৱাৰ লিফটিং প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে সেইটো সঁচাকৈয়ে উদ্যোক্তাক মই ধন্যবাদ জনাইছোঁ। যিহেতু আপোনালোকে জানে যে যোৰহাটখনত আজি সাংস্কৃতিক দিশতে হওক বা আজি ৰাজনৈতিক শৈক্ষিক দিশত এক সুকীয়া নাম আছে, সুকীয়া স্থান আছে, কিন্তু এই প্ৰতিযোগিতাসমূহে যোৰহাটৰ ক্ৰীড়া ক্ষেত্ৰতো যে এক সুকীয়া স্থান তাক খুব সুন্দৰ এক প্ৰতিফলন দেখুৱাবলৈ সক্ষম হৈছে উদ্যোক্তা কমিটিয়ে। আৰু বিশেষভাৱে আপোনালোকে জানে যে এই ধৰণৰ খেলসমূহৰ জৰিয়তে আমাৰ যিসকল গাঁৱে ভূঞে লুকাই থকাৰ প্ৰতিভাবোৰ চিনাক্ত কৰাত খুব সুবিধা হয়। আৰু যেনেকৈ আপোনালোকে দেখিছে যে আজিৰ দিনত খেল কেৱল মনোৰঞ্জনৰ বাবে নে যিকোনো খেলে, কেৱল মই পাৱাৰ লিফটিঙৰ কথা যিকোনো খেলে কেৱল মনোৰঞ্জনৰ বাবে। আজিৰ দিনত আপোনালোকে যদি চাই আজিৰ দেখোন খেলসমূহ হৈছে প্ৰতিযোগিতাৰ দৃষ্টি আপোনালোকে চাব, কাৰণ সকলোৰে আপোনালোকে দেখিছে যে এক সুবৰ্ণ আৰু সোণালী সুযোগ গঢ়াৰ এক সুন্দৰ এক সুযোগ থাকে। আপোনালোকে নিশ্চয় দেখিছে, আপোনালোকে লাভলীনা বুঢ়াগোহাঁই কওক, আপোনালোকে হিমা দাস কওক বা ৰিয়ান পৰাগে আজি অসমৰ নাম আজি সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাবলৈ সক্ষম হৈছে। গতিকে এনেকুৱা ধৰণৰ প্ৰতিযোগিতাৰ খুবেই প্ৰয়োজনীয়তা আছে। খেলত হৰা জিকা থাকিবই, সেইটো ডাঙৰ কথা নহয়, কিন্তু তাৰ মাজত আমি অত্যধিক উৎফুল্লিত নহৈও আৰু হতাশো নহয়, আমি ভাল দিশবোৰ আমি শিকিব লাগিব আৰু ইয়াৰ দ্বাৰা প্ৰতিভাবোৰ চিনাক্ত কৰি আমি ইয়াৰ পৰা জিলাৰ পৰা আজি ৰাজ্যিক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ গ'লে পুনৰবাৰ মই উদ্যোক্তা কমিটিক ধন্যবাদ জনাইছোঁ। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।